নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ UIDAI এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। UIDAI কি হয় আপোনালোকে নিশ্চয় সকলোৱে জানেই যে আধাৰ হয়। আধাৰ যিটো ভাৰতবৰ্ষৰ একমাত্ৰ পৰিচয়, যিটোৰ সহায়ত আমি সকলোবিলাককে চিনাক্তকৰণ কৰিব পৰা যায়। আৰু এই আধাৰ কেন্দ্ৰত যিবিলাক পদ ওলাইছে, পদখিনিৰ সবিশেষ মই আজি আপোনালোকক জনাম। ক'ত পদখিনি ওলাইছে আৰু কেনেধৰণে আপোনালোকে আবেদন কৰিব, কি পদ আছে, সবিশেষ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় আধাৰৰ কথা জানেই যে ইয়াত আধাৰ যিহেতু ভাৰত চৰকাৰৰ অধীনৰ এটা বিভাগ হয়। এই বিভাগটোৰ যিখিনি পদ আছে এইখিনি হ'ব সম্পূৰ্ণ ভাৰত চৰকাৰৰ অধীনৰ পদ হয়। গতিকে বন্ধু বান্ধৱীসকল, সকলোৱে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে শিক্ষা কি লাগিব এইখিনি কথাও আছে, মই সবিশেষ আলোচনা কৰিম। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটোৱে আছিল বিজ্ঞাপনটো আপোনালোকক মই দেখাব বিচাৰিছোঁ। আপোনালোকে হেডিংটো চাওক, ইয়াতে নিশ্চয় দেখিছে। এইটো ইনষ্ট্ৰাকশ্যন ফৰ ইণ্টাৰ্ণশ্বিপ এপ্লিকেশ্যন 2026। আৰু এই পদটো আপোনালোকে চাওক, UIDAI hereby invited application form eligible candidate for internship at UIDAI টেকন'লজি চেণ্টাৰৰ কাৰণে আহিছে এই পদখিনি। এই পদখিনি আহিছে আপোনালোকে ক'ৰ পৰা নিশ্চয় দেখিছে, বেংগালুৰুৰ পৰা এই পদখিনি আহিছে। এতিয়া ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষা কি লাগিব আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। ইয়াতে মেইন প্ৰথম কোৱালিফিকেশ্যনটো আপোনালোকক ইয়াতে দিয়া হৈছে। ফাৰ্ষ্ট যিটো কোৱালিফিকেশ্যন, এইটো আপোনালোকে চাওক, BTech বিচৰা হৈছে, বা BE বা MTech, এই তিনিটা আপোনালোকক বিচৰা হৈছে। আৰু 2 নম্বৰ যিটো পদ, এই পদটোৰ কাৰণে আপোনালোকে এইটো চাওক, এইটো B ডেছ বিচৰা হৈছে, বিচৰা হৈছে। আৰু নেক্সট আছে ঠিক তেনেধৰণে আপোনালোকৰ কোৱালিফিকেশ্যন, আপোনালোকৰ MDes বিচৰা হৈছে। গ্ৰেজুৱেশ্যন আছে, গ্ৰেজুৱেশ্যন আপোনালোকৰ কিহত হ'ব লাগিব এইটো কথাও ইয়াতে উল্লেখ কৰা আছে। গ্ৰেজুৱেশ্যন আপোনালোকে দেখিছে, এইটো মেথমেটিক্স অৰ্থাৎ বেচেলৰ অফ মেথমেটিক্স থাকিব লাগিব, বা ষ্টেটিষ্টিক থাকিব লাগিব। বা পোষ্ট গ্ৰেজুৱেট আছে, পোষ্ট গ্ৰেজুৱেটত আপোনালোকৰ মেথমেটিক্সত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব, বা ষ্টেটিষ্টিকত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। ইয়াতে পদসমূহ ইয়াতে ভাগ কৰা আছে, আপোনালোকে চাওক, 4টা 2টা তেনেধৰণে পদসমূহো ইয়াতে ভাগ কৰি দিয়া আছে। কোনটো বিভাগত কিমানটা পদ আছে গোটেইখিনি ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। মই গোটেইখিনি দেখাই দিছোঁ। আপোনালোকে ইয়াতে কি বস্তু আপোনালোকে জানিব লাগিব, ইয়াৰে স্কিলটো আপোনালোকৰ কি থাকিব লাগিব, স্কিলখিনিৰ বিষয়েও ইয়াতে উল্লেখ কৰা আছে। যিটো BTech হয়, BTechত আপোনালোকৰ C আছে, ৰাষ্ট আছে, গোলং আছে, ঠিক তেনেকৈ জাভা, C++, তেনেধৰণে আপোনালোকে এইখিনি স্কিল আপোনালোকৰ ইয়াতে লাগিব। আৰু BDesত আপোনালোকে যদি চাই, BDesত আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিং টু UI বা UX বিচৰা হৈছে, নলেজ অফ ৰিচাৰ্চ মেথড লাগিব। তেনেধৰণে গোটেইখিনি ডেছক্ৰিপশ্যনত ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। মই জাষ্ট আপোনালোকক বিজ্ঞাপনটো দেখুৱাই দিলোঁ। আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন আপোনালোকৰ লাষ্ট ডেটটো কেতিয়া আছে আপোনালোকে চাওক, 15 এপ্ৰিল। 15 এপ্ৰিলত আপোনালোকৰ লাষ্ট ডেট হ'ব। যিহেতু 1 এপ্ৰিলৰ পৰা আবেদন আৰম্ভ হৈছে, আপোনালোকে লাষ্ট 15 তাৰিখে আবেদন কৰিব পাৰিব। ইয়াৰ এপ্লিকেশ্যন লিংকটো আপোনালোকক মই দেখাই দিছোঁ। এইটো লিংকত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। লিংকটো আপোনালোকে নিশ্চয় দেখা পালে, ইয়াতে যাব, ইয়াতে গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে এইটো এপ্লাই কৰাৰ ভিতৰত আপোনালোকৰ ইয়াতে যে প্ৰিফাৰেঞ্চ উইল বি গিভেন কেণ্ডিডেট এপ্লাইং দ্য মিনিমাম 6 মান্থৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়া আপোনালোকে সুবিধা লাভ কৰিব বুলি কৈছে। প্ৰিফাৰেঞ্চটো আপোনালোকে লাভ কৰিব, এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে, ইয়াৰে 2টা অফিচিয়েল ৱেবছাইট আছে। এই অফিচিয়েল ৱেবছাইট 2টা দেখিছে, এই ৱেবছাইট 2টাত গৈ আপোনালোকে ইয়াৰ সবিশেষ জানি ল'ব পাৰিব। ইয়াৰ যিখিনি এপ্লিকেশ্যন মেথডখিনি গোটেইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। কেনেধৰণে আপুনি আবেদন কৰিব, ইয়াৰ সম্পূৰ্ণ প্ৰচেছ ইয়াতে দিয়া আছে, আপোনালোকে গৈ চাই ল'ব পাৰিব।
গোটেই কথাখিনি আপোনালোকে জানিলেই বিজ্ঞাপনটো মই আপোনালোকক দেখাই দিলোঁ বিজ্ঞাপনটো আপোনালোকে সেই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে লাভ কৰিব পাৰিব আৰু যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত মোলৈ কমেণ্ট কৰিলেও মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই থেংক ইউ